এজন কণ্ঠশিল্পীজনে বিভিন্ন সময়ত বিভিন্নতা ৰূপ ধাৰণ কৰে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাব লাগে। পূৰ্বে জুবিন গাৰ্গৰ এটা বিশেষ পোষ্ট সেই কণ্ঠশিল্পীজনে শ্বেয়াৰ কৰিছিল। কাৰ কথা ক'ব বিচাৰিছো, আপোনালোকে যদি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই তেন্তে নিশ্চয় বুজি পাব। সেই পোষ্টটো শ্বেয়াৰ কৰাৰ পাছতে তেখেতৰ কমেণ্ট বক্সত অজস্ৰজনে বিভিন্নতা কমেণ্ট কৰিছে। কমেণ্টসমূহ আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিছো আৰু এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকেও এটা কমেণ্ট কৰিব বুলি আশা ৰাখিলো। এইটো হৈছে সীমান্ত শেখৰ ফেচবুক প্ৰফাইল। আপুনি ফেচবুক প্ৰফাইলটো অন কৰাৰ পাছত স্ক্ৰল ডাউন কৰিলে জুবিন গাৰ্গৰ এটা বিশেষ পোষ্ট তেখেতে শ্বেয়াৰ কৰি থোৱা দেখিব। আচলতে জুবিন গাৰ্গে 2016 চনত গৌৰৱ গগৈৰ পৰা এটা পোষ্ট কৰিছিল আৰু সেই পোষ্টটোকে ৰিপোষ্ট কৰিছে সীমান্ত শেখৰে। পোষ্টটো ৰিপোষ্ট কৰাৰ পাছতে তেওঁৰ কমেণ্ট বক্সত বিভিন্নজনে বিভিন্নতা কমেণ্ট কৰিছে, যিসমূহ কমেণ্ট বৰ্তমান সময়ত বিশেষভাৱে হাস্যৰসাত্মক হৈ পৰিছে। এজনে তাৰ ভিতৰত লিখিছে, আপোনাৰ ৰাগ কি, যিহেতু তেখেতে গান গায়। আনজনে তাৰ উত্তৰ দিছে, আপোনাৰ ৰাগ হৈছে চেলেক। গতিকে নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে আৰু বিভিন্নটা কমেণ্ট আছে। আপোনালোকে কমেণ্টসমূহ যদি পঢ়ি চায় তেন্তে নিশ্চয় বুজি পাব কি উদ্দেশ্য লৈ এইসকল লোকে বা এইসকল ফেচবুক ইউজাৰে এইসমূহ কথা লিখিছে। আজিৰ পৰা কিছু বছৰ পূৰ্বে গৌৰৱ গগৈক লৈ জুবিন গাৰ্গে এটা বিশেষ পোষ্ট কৰিছিল আৰু সেই পোষ্টটো বৰ্তমান সময়ত সীমান্ত শেখৰে এনেদৰে ফেচবুকত শ্বেয়াৰ কৰিছিল। লোকসভা নিৰ্বাচনত এইবাৰ বিশেষভাৱে যোৰহাট সমষ্টিয়ে বিশেষ চৰ্চা লাভ কৰি আছে। তাৰ মাজতে দুই গগৈক কেন্দ্ৰ কৰি বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে। তাৰ মাজত এনে এটা পোষ্ট ওলাই পৰাৰ পাছতে মানুহেনো কিদৰে এখেতক ধুইছে এবাৰ চাওঁচোন আহক।